মুখ্যমন্ত্ৰী এটা দীঘলীয়া নাটক কৰি আছে। যদি তেওঁ ইমানেই দেশদ্ৰোহী, তেওঁক ধৰি জেলত দিব লাগে। তেওঁ কেনেকা সংসদৰ মজিয়াত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক আঙুলি টুৱাই টুৱাই সমালোচনা কৰিব পাৰে? ইমান দিন তেওঁলোকে কেলে সহ্য কৰি আছে? তেওঁ যদি বেআইনী কাম কৰিছে, তেওঁলোকে যদি দেশৰী কৰিছে, এতিয়া তেওঁ নাটক কৰিছে, আজি প্ৰেছ কনফাৰেন্স কৰি ক'ব যে আমি বহুত মানে কিবা কিবি দুখ পাইছো, এতিয়া আমি কেন্দ্ৰৰ গৃহ বিভাগলৈ পঠিয়াম, তেওঁলোকে ব্যৱস্থা ল'ব। তো ইমান দিনে তুমি ফটা ঢোল কেলে বজাই আছিলা এবছৰ? আজি দিম প্ৰেছ কনফাৰেন্স 10 বাৰ ক'লে, 10টা তাৰিখ দিলে। আচলতে একো নাই। তেওঁলোকে দেখিছে যে গৌৰৱ গগৈৰ নিচিনা ক্লিন ইমেজৰ এটা কথা, এটা ল'ৰা আজি আগবাঢ়ি আহিছে, তাৰ নেতৃত্বত কংগ্ৰেছ আগবাঢ়ি গৈছে। গৌৰৱ গগৈতো খোলাখুলিকে কয়, মোৰ দেউতাইতো মোৰ কাৰণে 16টা কোম্পানী কৰা নাই, মোৰ দেউতাইতো এটা বাগানো কৰা নাই, কোনো ৰিচৰ্ট কৰা নাই, স্কুল কৰা নাই। তেওঁতো 5 বছৰ, তেওঁতো 15 বছৰ আছিলে। তেওঁতো সেইকাৰণে কোনো ফালৰ পৰা আপোনালোকেও সাংবাদিকসকলে ক'ব পাৰে যে কোনো ফালৰ পৰা কোনো মানুহে আজি তাৰিখলৈকে কোনেও গৌৰৱ গগৈক আঙুলি টুৱাব পৰা নাই, দুৰ্নীতিৰ কথা ক'ব পৰা নাই। কিন্তু বদনামটো কৰিব লাগিব বিৰোধী, সেইকাৰণে নাটক কৰি আছে। এই নাটকেই হ'ব। এই নাটকৰ ইয়াৰ কোনো মই ভাবোঁ যে এইটো, কাৰণ মই নিজেও বিদেশত বহুতবাৰ গৈছোঁ, বিদেশৰ অহা যোৱা কৰাৰ প্ৰক্ৰিয়া আছে, চৰকাৰে জানে, চৰকাৰৰ বিনা পাৰ্মিশ্যনত কোনো যাব নোৱাৰে। তো এইবোৰ ফাল্টু কথা কৈ আছে মুখ্যমন্ত্ৰীয়ে, ইয়াৰ কোনো মানে আচলতে আমি কৈছোঁ যে আমাৰ বৰ্তমান দেশত যি ধৰণে একনৈত্যবাদৰ শাসন চলিছে, যি ধৰণে আমাৰ দেশখনক, আমাৰ প্ৰদেশখনক চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈ ঋণগ্ৰস্ত ৰাজ্য হিচাপে ভাৰতবৰ্ষত 1 নম্বৰ ৰাজ্য হিচাপে তেওঁলোকে কৰিছে। আৰু তেওঁলোকে যি ধৰণে আমাৰ বিভিন্ন ধৰণে আঁচনি দি ৰাইজক প্ৰলোভিত কৰি তেওঁলোকৰ ভোটাধিকাৰ তেওঁলোকে সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে আমি ৰাইজৰ মাজত এই সজাগতা সৃষ্টি কৰিছোঁ যে আমাৰ মূল্যৱান এই ভোটটো যাতে কোনো কাৰণতে কাৰো দ্বাৰা প্ৰলোভিত নহৈ এটা শুদ্ধ সিদ্ধান্তৰে সংবিধান ৰক্ষা কৰা, আমাৰ ধৰ্ম নিৰপেক্ষতা ৰক্ষাৰ স্বাৰ্থত যাতে ৰাইজে কংগ্ৰেছ দলক, যি দলে আমাৰ দেশখন স্বাধীন কৰিলে, সেই দলৰ সমৰ্থন কৰি আমাৰ ৰাজ্যখনত এটা পৰিৱৰ্তন আনিব। আৰু সেই পৰিৱৰ্তন যোগেদি যাতে বিজেপি চৰকাৰক ক্ষমতাচ্যুত কৰি ৰাইজৰ চৰকাৰ, কংগ্ৰেছৰ চৰকাৰ আমি আকৌ অসমত স্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই প্ৰচেষ্টা হৈছে। আৰু ইয়াত আমি সকলো খাটি খোৱা শ্ৰমিক, খেতিয়ক সকলো ৰাইজৰে আমি সমৰ্থন বিচাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।